Hello everyone, welcome to the class. So আজি আমি পঢ়িব গৈ আছোঁ ইউনিট 9 কোঅৰ্ডিনেশ্যন কম্পাউণ্ড। এতিয়া কোঅৰ্ডিনেশ্যন কম্পাউণ্ড বুলি ক'লে আমাৰ প্ৰথমতে মনলৈ কি আহিব? ৱৰ্ডটো চোৱা, কোঅৰ্ডিনেশ্যন কম্পাউণ্ড। আমি আগতে বণ্ডৰ বিষয়ে পঢ়িছোঁ, আয়নিক বণ্ড, কোভেলেণ্ট বণ্ড, কোঅৰ্ডিনেশ্যন বণ্ড। তো অবভিয়াছলি কোঅৰ্ডিনেশ্যন কম্পাউণ্ড, কোঅৰ্ডিনেশ্যন বণ্ড থাকিবই লাগিব। ঠিক আছে, এতিয়া আয়নিক বণ্ড কি হয়, কোভেলেণ্ট বণ্ড কি হয়, কোঅৰ্ডিনেশ্যন বণ্ড কি হয়, এইখিনি বিষয়ে তোমালোকে অলৰেডি আগতে পঢ়ি আহিছা আৰু আই হোপ তোমালোকৰ মনত আছে, কথাখিনি তোমালোকে বুজি পাইছিলা। আৰু যদি কিবা ডাউট আছে আয়নিক বণ্ড, কোভেলেণ্ট বণ্ড বা কোঅৰ্ডিনেশ্যন বণ্ডৰ ওপৰত, তোমালোকে মোক সুধিবা, মই নিশ্চয় তোমালোকক বুজাই দিম। ঠিক আছে, কোঅৰ্ডিনেশ্যন বণ্ডৰ ক্ষেত্ৰতো গম পাইছে, এ আৰু বি যদি দুটা এলিমেণ্ট হয়, তেতিয়াহ'লে ইয়াত এ অকল তাৰ ইলেক্ট্ৰনটো শ্বেয়াৰ কৰে, ইয়াত বিৰ কণ্ট্ৰিবিউশ্যন নাই। কিন্তু কোভেলেণ্ট বণ্ডৰ ক্ষেত্ৰতো তোমাৰ দুইটাই শ্বেয়াৰ কৰিছিল ন, এ আৰু বি। ধৰিলে এ দুটা দিলে, বি এ দুটা দিলে, বা তোমাৰ এ এটা দিলে, বি এ এটা দিলে, গম পাইছে ন? তো কিন্তু কোঅৰ্ডিনেশ্যন বণ্ডৰ ক্ষেত্ৰত অকল এটাইহে তাৰ ইলেক্ট্ৰনটো ডনেট কৰে। ঠিক আছে, আৰু ইহঁত কোঅৰ্ডিনেশ্যন বণ্ডৰ দ্বাৰা ইহঁত বান্ধ খাই থাকে। হ'ল, এই যিবিলাক কোঅৰ্ডিনেশ্যন কম্পাউণ্ড হয় ন, সেই কম্পাউণ্ডবিলাক মেইনলি তোমাৰ ফৰ্ম হয় যিটো ডি ব্লক এলিমেণ্টছ আছিলে, ট্ৰানজিশ্যন এলিমেণ্ট। এতিয়া ট্ৰানজিশ্যন এলিমেণ্ট কি হয় তোমালোকে ক্লাছ 11ৰ থাৰ্ড চেপ্টাৰটোত অলৰেডি পঢ়ি আহিছা। তো তাৰ কাৰণে আমাৰ পিৰিয়ডিক টেবুলখন তোমালোকে চোৱা। পিৰিয়ডিক টেবুলত জানা যে এইবিলাক এছ ব্লক এলিমেণ্ট হ'ল, এইবিলাক এছ ব্লক এলিমেণ্টটো ডি ব্লক এলিমেণ্ট, পি ব্লক এলিমেণ্ট, এফ ব্লক এলিমেণ্ট। এই যিখিনি ডি ব্লক এলিমেণ্টছখিনি হয় ন, এই পাৰ্টটো, এই অৰেঞ্জটো দেখিছা ন, এইখিনি ডি ব্লক এলিমেণ্ট। আৰু ইয়াক কি বুলি কয়? ট্ৰানজিশ্যন এলিমেণ্ট বুলি কয় ন। তো কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ ক্ষেত্ৰত ন, যিখিনি মেইনলি তোমাৰ কোঅৰ্ডিনেশ্যন কম্পাউণ্ড ফৰ্ম কৰে, কোঅৰ্ডিনেশ্যন কমপ্লেক্স বুলিও কোৱা যায় কোঅৰ্ডিনেশ্যন কম্পাউণ্ডক, তো সেইখিনি মেইনলি তোমাৰ ডি ব্লক এলিমেণ্টছে কৰে। হ'ল, এতিয়া আমি দৰাচলতে আমি শুনি থাকোঁ ক্ল'ৰ'ফিল, হিমগ্ল'বিন, ভিটামিন B12ৰ নাম তোমালোকে শুনিছা, চবেই জানা কি হয়, কি কি কাম আছে। ছ' এইবিলাক ন, ক্ল'ৰ'ফিল, হিমগ্ল'বিন, ভিটামিন B12, এইবিলাকো একোটা একোটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ডেই হয়, কোঅৰ্ডিনেশ্যন কম্পাউণ্ড আৰু কোঅৰ্ডিনেশ্যন কমপ্লেক্স হয়। হ'ল, এতিয়া এই ক্ল'ৰ'ফিলত যিটো তোমাৰ হেৰি আছে, মেটেল আছে, সেইটো হ'ল তোমাৰ মেগনেছিয়াম। হ'ল, তোমাৰ হিমগ্ল'বিনত আইৰণ, ভিটামিন B12ত কোবাল্ট। এইকেইটা কিন্তু শ্বৰ্ট কুৱেশ্যন আহে এক্সামত, ধুনীয়াকৈ আহিব। ভিটামিন B12ত থকা মেটেল কি কয়, চেণ্ট্ৰেল মেটেলটোৰ নাম তোমাক সুধিব, তুমি ক'ব লাগিব কোবাল্ট। ঠিক আছে, তো এইখিনি মনত ৰাখিব লাগিব, এই তিনিটা। এতিয়া কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ যিটো বেছিক তোমাৰ থিংকিং ন, যিটো আমাৰ নলেজ, কি হয় কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ, কেনেকৈ ফৰ্ম হয়, কি হয়, তো এই গোটেইখিনি বস্তুৰ আমাক কনচেপ্ট দিছিলে এলফ্ৰেড ৱাৰ্ণাৰে। হ'ল, এতিয়া আমি ৱাৰ্ণাৰ থিয়ৰী পঢ়িব গৈ আছোঁ। এতিয়া তোমাৰ চোৱা, কোবাল্ট ক্ল'ৰাইড। এতিয়া কোবাল্ট ক্ল'ৰাইডটো এইটো এটা আয়নিক কম্পাউণ্ড, দেখাতে লাগিছে, গম পোৱাই। ইয়াত কোবাল্ট 3+ আছে, ক্ল'ৰিন, 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 তিনিটা। ইয়াত এটা ইলেক্ট্ৰষ্টেটিক বণ্ডৰ থ্ৰু সিহঁত বান্ধ খাই আছে, গম পাইছে। তো এইটো হৈ গ'ল তোমাৰ আয়নিক বণ্ডৰ থ্ৰু সিহঁতে আছে, ছ' এইটো আয়নিক কম্পাউণ্ড। হ'ল, এতিয়া তোমালোকে এটা কথা জানা যে যদি আমি পানীত যেতিয়া ছ'ডিয়াম ক্ল'ৰাইড মিলাই দিওঁ ন, তো তেতিয়া আমি আমাৰ ঘুলি যায় বুলি যে কওঁ, সেই ঘুলি যোৱা মানে কি হয়, তাত তোমাৰ এনেই তোমাৰ ছলিড ফৰ্মত যেতিয়া আছিলে, তেতিয়া সিহঁতৰ ছ'ডিয়াম আৰু ক্ল'ৰাইড সিহঁত আয়নিক বণ্ডৰ থ্ৰু সিহঁত বান্ধ খাই আছিলে। কিন্তু পানীত দিয়াৰ লগে লগে ছ'ডিয়ামবিলাকো ছেপাৰেট হৈ গ'ল, ক্ল'ৰাইডবিলাকো ছেপাৰেট হৈ গ'ল, এনেকুৱাকৈ। ঠিক এনেকৈ বেলেগ বেলেগ হৈ গৈছে ইহঁত পানীত দিয়াৰ লগে লগে। হ'ল, তো আয়নাইজ হৈ যায় বুলি কয় এইটো, হয় নাই? আমি কেমেষ্ট্ৰি লেংগুৱেজত যদি কওঁ, আয়নাইজ হৈ যোৱা বুলি কয়। ঠিক তেনেকৈ আমি যদি কোবাল্ট ক্ল'ৰাইড দি দিওঁ, কোবাল্ট ক্ল'ৰাইডো আয়নাইজড হৈ যাব। হ'ল, তো ৱাৰ্ণাৰে কি কৰিছিলে, তো কোবাল্ট ক্ল'ৰাইডটো তোমাৰ আমি ৱাটাৰৰ জেগাত তোমাৰ ইয়াত এমনিয়া দি দিছিলে। এইটো তোমাৰ হৈ গ'ল NH3 চলিউশ্যন। ঠিক আছে, এমনিয়া দি দিছিলে ইয়াতে। এতিয়া এমনিয়া চলিউশ্যনতো ইহঁত বেলেগ বেলেগ হৈ গৈছে। ঠিক আছে, এতিয়া তুমি চোৱা, এই ক্ষেত্ৰটোত কি হয়, এইটো ক্ষেত্ৰত কি হয় জানানে? এতিয়া ৱাটাৰৰ ক্ষেত্ৰতে তুমি চোৱা, যদি ছ'ডিয়াম এটা আছে, হ'ল, প্লাছ আছে, ক্ল'ৰিন মাইনাছ আছে, এতিয়া ৱাটাৰ যিবিলাক মলিকুলছ আছে, ই ছাইডে ছাইডে আহি নাযাব জানো ৱাটাৰ মলিকুলছবিলাক? হ'ল, ক্ল'ৰিনৰ ফালেও আহিব,
থাকিব বা এইফালে ক্লৰিনো থাকিব পাৰে চ' দিজ আৰ মানে তোমাৰ মিক্সড হৈ থাকে এটা চলিউশ্যন এটাত গম পাইছা তো ছ'ডিয়ামটো তোমাৰ ৱাটাৰে তোমাৰ ছাৰাউণ্ড হৈ থাকিব ৱাটাৰ মলিকিউলছেৰে হ'ল এতিয়া যদি আমি এমনিয়া চলিউশ্যনত দি দিওঁ এতিয়া কোবাল্ট 3+ আছিলে হয়নে এটা তোমাৰ কোবাল্ট 3+ তো ইয়াৰ চাৰিওফালে জানো তোমাৰ এমনিয়াৰ যিটো মলিকিউলটো হয় ন এমনিয়াৰ মলিকিউলটো ছাৰাউণ্ড হৈ নাথাকিব জানো থাকিবনে থাকিবনে ছাৰাউণ্ড হয় এটা কথা কোৱা যে ইয়াতে এমনিয়াম এনেকুৱাতো নহয় ন কি তুমি একদম ইনফিনিটি নাম্বাৰ অফ এমনিয়া তোমাৰ ইয়াত চাৰিওফালে দিব পাৰা নোৱাৰা ন ইয়াত তোমাৰ লাগি থকাকৈ কেইটা 1 2 3 4 5 6টা মানহে লাগি থাকিব পাৰিব হয় নাই কোৱা এসোপাটো তোমাৰ মাজে মাজেতো সোমাবলৈ জেগা নাথাকিব ন বিকজ মলিকিউলবিলাকতো সিহঁতৰ এটা চাইজ থাকে ন স্পেচিফিক চাইজ থাকে গম পাইছানে তো এতিয়া এইটো কনচেপ্ট ক্লিয়াৰ হ'ল কেনেকুৱাকৈ থাকে চলিউশ্যন এটাৰ ভিতৰত হ'ল এতিয়া ৱাৰ্ণাৰে কি কৰিছিলে এতিয়া আমি যেতিয়া ইয়াত চোৱা এইখিনি একদম লাইনটো ধুনীয়াকৈ পঢ়িবা আৰু মই এটা কথা কৈ দিওঁ তোমালোকে এতিয়া যে ভিডিঅ'টো চাইছা NCERT বুকখন উলিয়াই লোৱা NCERT বুকখন উলিয়াই পেলাই বস্তুখিনি চাই গৈ থাকা হ'ল ইন আ ছিৰিজ অফ কম্পাউণ্ডছ অফ কোবাল্ট 3 মানে তোমাৰ এইটো হ'ল Cobalt 3 chloride with ammonia, it was found that some of the chloride ions could be precipitated by AgCl. That's why the solution to banala. Hol. Yato tuma ammonia asile. Ammonia jana solution etia ammonia asile etia ammonia tumarke jana ammonia liquid form poa jay no ammonia bottles paba labot liquid form poa jay etia ammonia itu pani nisnai hol gol hol mane liquid form ase etia yato tumi dila কোবাল্ট ক্লৰাইড হ'ল এনেকুৱা ফৰ্মত আহি গ'ল এইবোৰ বেলেগ বেলেগ হৈ গ'ল ছেপাৰেট হৈ গ'ল হ'লনে এতিয়া তুমি কি কৰিলা ইয়াতে AgCl দি দিলা এতিয়া এক্সিছ দি দিছা হ'ল অন এডিং এক্সেছ চিলভাৰ নাইট্ৰাইট চলিউশ্যন চৰি AgCl নহয় মই ভুল কৈছোঁ একচুৱেলি AgCl প্ৰেচিপিটেড হয় বাৰু চিলভাৰ নাইট্ৰাইট চলিউশ্যন NO3 হ'ল চিলভাৰ নাইট্ৰাইট চলিউশ্যন NO3 তোমাৰ দিয়া গৈছে AgCl নহয় দেই সৰি চিলভাৰ নাইট্ৰেট চলিউশ্যন দি দিয়া গ'ল হ'ল এতিয়া তোমাৰ প্ৰিচিপিটেশ্যন হ'ব এতিয়া প্ৰিচিপিটেশ্যন হ'লে কি হ'ব তোমাৰ চোৱা ইয়াতে তোমাৰ কোবাল্ট 3+ আছিলে চাৰিকাষে এইবিলাক আছিলে হ'ল এতিয়া চাৰিওকাষে তোমাৰ কেইবাটাও পচিবিলিটি থাকে চাৰিওকাষেখিনি আছে এতিয়া কেইবাটাও পচিবিলিটি হ'ল এনেকুৱা ধৰণৰ এতিয়া ইয়াত তোমাৰ এই মলিকিউলবিলাক যিটো চাৰিওফালে ঘেৰি আছে ন ইয়াক এমনিয়াও হ'ব পাৰে ক্লৰিনো হ'ব পাৰে গম পাইছানে বিকজ মোক অলৰেডি কৈছোঁ যে গোটেইখিনি আয়নাইজড হৈ যায় এটা চলিউশ্যনত হয়নে তো এতিয়া তোমাৰ ইয়াত চোৱা তো এনেকুৱা ধৰণৰ পচিবিলিটি হ'ব নোৱাৰে জানো এইখিনি চোৱা কোবাল্ট ক্লৰাইড আৰু .6 চোৱা এতিয়া প্ৰথমতে ধৰা হ'ল যিটো কোবাল্ট ক্লৰাইড আছে ন কোবাল্ট ক্লৰাইডৰ লগত তোমাৰ 6টা নাইট্ৰজেন তোমাৰ কম্বাইন হৈ আছে তো ইয়াতে এই যে কালাৰকেইটা দিছে য়েল্ল' পাৰ্পল গ্ৰীণ ভায়লেট এইকেইটাৰ কাৰণেও মই তোমাক এতিয়া বুজাই দিম একচুৱেলি ইয়াৰ একচুৱেল ষ্ট্ৰাকচাৰটো এনেকৈ নাথাকে বেলেগ এটা ধৰণে থাকে কৰ্ডিনেশ্যন এণ্টিটিৰ মাজত এনেকুৱাকৈ থাকে তো সেইটো মই ক'ব গৈ আছোঁ তো এইটো বাদ দিয়া এতিয়া এইটো চোৱা 6টা এমনিয়া গ্ৰুপ যদি তোমাৰ ইয়াৰ লগত কৰ্ডিনেটেড হৈ থাকে মানে কম্বাইন হৈ থাকে আৰু তোমাৰ AgCl দি দিছা Cl নহয় চিলভাৰ নাইট্ৰেট এতিয়া চিলভাৰ নাইট্ৰেট দিয়াৰ কথাই কৈছিলে ন ইয়াত চিলভাৰ নাইট্ৰেট আমি দিলোঁ এতিয়া চিলভাৰ নাইট্ৰেট দি দিলে কি হ'ব তোমাৰ এই যেতিয়া Ag+ আছে ইয়াতে Ag+ হ'ল এতিয়া ক্লৰিন মাইনাছ আছিলে 3টা ক্লৰিন মাইনাছ আছিলে হ'ল এতিয়া 3টা AgCl নোলাব জানো ইয়াতে 3 মল অফ AgCl আমাৰ এভেইলেবল কেইটা আছে ক্লৰিন 3টা ক্লৰিন যদি 3টা এভেইলেবল আছে তেতিয়াহ'লে 3 মল অফ AgCl ওলাব ইয়াৰ পৰা হ'ল কিন্তু এইকেইটাকে চোৱাচোন যেতিয়া 5টা তোমাৰ এমনিয়া গ্ৰুপ আছিলে কৰ্ডিনেটেড হৈ পেলাই তেতিয়া কেলৈ 3টা নোলালে এতিয়া 2টা ওলালে যেতিয়া
4টা এমনিয়া গ্ৰুপ আছিলে তেতিয়া 3টা কিয় নোলালে এটা ওলালে গম পাইছানে ইয়াত কেইটা ওলালে আই এম সৰি তোমালোকৰ বুকখনত হয়তো ইয়াতে 4 লিখা আছে হয়নে ইয়াতে 4 লিখা আছিলে যদি 3টা যদি এমনিয়া থাকে ন 3টা এমনিয়া থাকিলে এটাও যাব নোৱাৰিব 0 মল অফ ওলাব যদি 3টা থাকিলে ন তোমাৰ 0 মল অফ ওলাব 0 মল অফ AgCl ওলাব হ'ল যদি 3টা থাকে কিন্তু আই থিংক এইটো 4য়ে হ'ব বিকজ মই ইয়াতে জানো কেতিয়ানো 3 লিখিছিলোঁ আই ডোণ্ট নো চ' ইয়াতে যদি 4 NH3 থাকে তেতিয়াহ'লে ইয়াৰ পৰা 1 মল অফ AgCl ওলাব হ'ল যদি 3 মল অফ থাকে তেতিয়াহ'লে AgCl নোলাবই AgCl নোলাবই তেতিয়া 0 মল অফ AgCl হ'ব হ'ল এতিয়া এই বস্তুটো কি কাৰণে হৈছে তো সেই বস্তুটো যদি তোমাৰ ৱাৰ্নে ষ্টাডি কৰিছিলে এই অবজাৰভেশ্যনটোৰ পৰা এইটো এক্সপেৰিমেণ্ট কৰিছে ন এইটো এক্সপেৰিমেণ্ট কৰাৰ পিছত অবজাৰভেশ্যনটো কেনেকুৱা ধৰণৰ পালে অবজাৰভেশ্যনটো পালে 6 groups in all either chloride ion or ammonia molecules or both remain bonded to the cobalt ion during the reaction তাৰ মানে এই যিটো cobalt আছিলে এই যিটো cobalt 3+ আছিল ন 1 2 3 4 5 6 এতিয়া ইয়াত 6টা গ্ৰুপ ইয়াৰ লগত বন্ডেড হৈ আছে গম পাইছা যেতিয়া আমাৰ 6টা NH3 অলৰেডি প্ৰেজেণ্ট আছিলে তেতিয়া কি হৈছিলে এই 6টা গ্ৰুপ অকল NH3 আছিলে গম পাইছানে যেহেতু 6টা গ্ৰুপ NH3 আছে তো ই তাৰ কণ্ডিশ্যন পুৰা ফুলফিল কৰি আছে 6টা লাগে তাক 6টা অলৰেডি আছে তো সি ক্লৰিনটো ধুনীয়াকৈ যাব পাৰিছে 3 মল অফ AgCl ফৰ্ম কৰিবলৈ হ'ল যেতিয়া 5টা আছিলে 5টা থাকোঁতে কি হ'ল এটা খালী থাকিব হ'ল তো ক্লৰিন তিনিওটা যাব নোৱাৰে দুটা যাব পাৰিব আৰু এটা থাকি যাব বুজিলা যেতিয়া 4টা আছিলে তেতিয়াহ'লে ক্লৰিন এটাহে যাব পাৰিব বিকজ দুটা খালী থাকিব ন দুটা ভেকেণ্ট থাকি যাব ন তো দুটা ভেকেণ্ট থাকিবলৈ হ'লে ইয়াতে ক্লৰিন আহি যাব গম পালা বাকী 4টা তোমাৰ এমনিয়া গ্ৰুপ আহি যাব চ' সি ৰিলিজ কৰিব পাৰিব AgCl ফৰ্ম কৰিবলৈ হ'ল আৰু যদি এটাও নাথাকে যদি 3টা এমনিয়া গ্ৰুপ থাকে প্ৰেজেণ্ট থাকে তেতিয়াহ'লে সি এটা এৰি দিব নোৱাৰিব বিকজ তাক 6টা প্ৰয়োজন আছেই 3টা এমনিয়া আৰু 3টা তোমাৰ ক্লৰিন গ্ৰুপ ঠিক আছে তো এইটো হৈ গ'ল তোমাৰ ফাৰ্ষ্ট অবজাৰভেশ্যন দিছ 6 গ্ৰুপছ ইন অল either chlorine ion or ammonia molecule or both remain bonded to the covalent ion during reaction well second observation the compounds are formulated as shown in table 9.1 exactly এতিয়া মই ক'ব গৈ আছোঁ যে এইকেইটা যেতিয়া দেখিছা ন এইটো যে Cl3.6NH3 এই বস্তুটো আচলতে কেনেকুৱা জানানে এই বস্তুটো আচলতে is 3 chlorine 3 বুজিলা ক্লৰিন 3 আচলতে এই বস্তুটো এনেকুৱাকৈহে হৈ আছে এতিয়া অলপমান বস্তুটো বুজিব পাৰিছানে মই কি ক'ব গৈ আছোঁ মানে তোমাৰ চোৱা 3+ আছিলে হ'ল তেনেকৈ আগতে তোমাৰ ক্লৰিন আছিলে এটা দুটা তিনিটা হ'ল ক্লৰিন 3টা আছিলে এমনিয়া সলিউশ্যনত আমি দি দিলোঁ তেতিয়া এমনিয়া মলিকুলছবিলাকে কি কৰিলে জানানে ইয়াৰ লগত তোমাৰ 2 3 4 5 6 এই এমনিয়া মলিকুল 3টা ন 4টা 5টা 6টা এইকেইটাই তোমাৰ ইয়াৰ লগত কোঅৰ্ডিনেশ্যন বণ্ড ফৰ্ম কৰিলে কৰি পেলাই ইহঁত এটা ক্ল'জ এণ্টিটি হিচাপে ইহঁত সোমাই গ'ল হ'ল ইয়াকো ইয়াৰ ভেলেঞ্চি চেঞ্জ কৰা নাই দেই ইয়াৰ লগত সেইকাৰণে কৈছোঁ ন কোঅৰ্ডিনেশ্যন বণ্ড ফৰ্ম কৰিছে বুলি ইয়াৰ ভেলেঞ্চ তোমাৰ কোবাল্ট 3+ আছিলে গম পাইছা ই ইলেক্ট্ৰন একেবাৰে ইয়াক দি পেলাই সি তাৰ চাৰ্জটো নাইকিয়া কৰা নাই ই কোঅৰ্ডিনেশ্যন বম্ব ফৰ্ম কৰিহে আছে আৰু এটা ক্ল'জ এণ্টিটি হিচাপে ই কাম কৰি আছে গম পালানে এই বস্তুটো ঠিক আগতে যেনেকৈ তোমাৰ CO3+ Cl3 আছিল ন এতিয়া তোমাৰ CO3+ আৰু লগতে 6টা NH3 লাগি আছে এইটো ইয়াত নহয় এইটো ইয়াত আহিব আৰু তোমাৰ ক্লৰিনকেইটা বাহিৰত এক্সট্ৰাকৈ আছে গম পালানে
তেনেকৈ ইয়াৰ যিটো একচুৱেল ষ্ট্ৰাকচাৰটো হয় ন সেইটো এই বস্তুটো হয় বুজিলা এই বস্তুটো হয় এই দুটা হয় এতিয়া ইয়াতে সুধিব পাৰি ইয়াত গ্ৰীণ হৈছে ইয়াত ভায়লেট হৈছে একেই হয় নহয় ইহঁত দুটা আইচোমাৰ হয় ইয়াত চোৱা কোবাল্টৰ লগত দুটা ক্লৰিন লাগি আছে আৰু 4টা এমনিয়া লাগি আছে এতিয়া তোমালোকে জানা চিছ আৰু ট্ৰান্স আইচোমাৰ জানা নহয় মনত আছেনে এতিয়া এনেকুৱাওতো হ'ব পাৰে ন ইয়াত ক্লৰিন NH3 হ'ল এতিয়া এইটো তোমাৰ এখন প্লেনত আছে আৰু ওপৰৰ ফালে এটা ক্লৰিন তলৰ ফালে এটা ক্লৰিন গম পালানে অক্টাহাইড্ৰেট ষ্ট্ৰাকচাৰ আছে হ'ল এইটো এটা ষ্ট্ৰাকচাৰ হ'ব পাৰে আৰু এটা ষ্ট্ৰাকচাৰ কি হ'ব পাৰে ধৰি লোৱা ক্লৰিন দুটা তুমি এনেকুৱাকৈ দি দিলা হ'ল এখন প্লেনত এইকেইটা এনেকৈ দি দিলা দুইটা ক্লৰিন এখন প্লেনত দি দিলা আৰু ওপৰত তোমাৰ NH3 কেইটা দি দিলা বুজিলা তো এইটো আৰু একে হয় জানো নহয় ন এইটো আইচোমাৰ হয় নাই এইটো আইচোমাৰ থাকিলে ইহঁতৰ কেৰেক্টাৰ বেলেগ থাকিব নাই কেৰেক্টাৰ বেলেগ থকাৰ কাৰণে ইহঁতৰ এটা গ্ৰীণ এটা ভায়লেট হৈছে ক্লিয়াৰ হৈছে এইখিনিলৈকে এতিয়া আমি চাব গৈ আছোঁ দ্য পষ্টুলেটছ অফ ৱাৰ্নাৰ্ছ থিয়ৰী ঠিক আছে in coordination compounds the metal show two type of linkage primary linkage মানে ভেলেন্সিজ বুলি ক'ব পৰা লিংকেজ বুলি ক'ব পৰা প্ৰাইমেৰী ভেলেন্সি আৰু ছেকেণ্ডেৰী ভেলেন্সি এতিয়া প্ৰাইমেৰী ভেলেন্সি ইয়াৰ ক্ষেত্ৰত কোনটো হৈছিল কোৱাচোন এই যিকেইটা বাহিৰত আছে ন এইকেইটা গুচি যাব পাৰিছে নাই এইকেইটা প্ৰাইমেৰী ভেলেন্সি হয় এই যিকেইটা ভিতৰৰ ফালে আছে এইকেইটা ইয়াৰ পৰা ছেপাৰেট হ'ব নোৱাৰে তো সেইকেইটা হৈ গ'ল তোমাৰ ছেকেণ্ডেৰী ভেলেন্সি The primary valencies are normally ionizable and are satisfied by negative ions. এতিয়া প্ৰাইমেৰী ভেলেন্সিবিলাক এইটো কি হ'ল ক্লৰিনকেইটা এই ক্লৰিনকেইটা নিগেটিভ আয়ন হয় তো মেইনলি ছেটিছফাইড বাই তোমাৰ ইয়াত কৈছে যে নিগেটিভ আয়ন বাট ইয়াত এক্সাম্পল আছে য'ত যিকেইটা প্ৰাইমেৰী ভেলেন্সি হয় ন সেইকেইটা পজিটিভ আয়নে থাকে ইয়াতে আমি তোমালোকে পিছফালে চালে দেখিবা এইটো পটেছিয়াম আছে পটেছিয়ামটো পজিটিভ হয় ন তো এইটো ইয়াত কেনেকৈ আছে প্ৰাইমেৰী ভেলেন্সি হিচাপে এইটো আছে গম পাইছা থাৰ্ডটো চোৱা ইয়াত কৈছে The secondary valencies are non-ionizable. These are satisfied by neutral molecules or negative ions. The secondary valence is equal to the coordination number and is fixed for a metal. এতিয়া চোৱা এই যে যিটো আছিলে ন আমাৰ কোবাল্ট এই কম্পাউণ্ডটো চোৱা এই কমপ্লেক্সটো যদি তুমি পানী ঢালিলে কি হ'ব জানানে এই বস্তুটো ন এই এণ্টিটিটো এজ ইট ইজ থাকি যাব আৰু ক্লৰিনকেইটা তোমাৰ ছেপাৰেট হৈ যাব গম পাইছা ক্লৰিনকেইটা কেলৈ ছেপাৰেট হয় বিকজ ই প্ৰাইমেৰী ভেলেন্সি হয় এইকেইটা ছেকেণ্ডেৰী ভেলেন্সিছ হয় তো দিজ আৰ নন আয়নাইজেবল এইখিনিতে আৰু এটা কথা কৈ দিওঁ এই যে কোভেলেণ্ট বণ্ড ফৰ্ম কৰিছে বুলি কৈছোঁ এতিয়া কেনেকৈ কোভেলেণ্ট বণ্ড ফৰ্ম কৰিছে কোবাল্ট 3+ আছিলে এতিয়া জানা এইটো এমনিয়া গ্ৰুপ নাইট্ৰজেনৰ ভেলেন্স ইলেক্ট্ৰন কেইটা 1 2 3 4 5 5টা ইলেক্ট্ৰন এতিয়া 5টা ইলেক্ট্ৰন এইকেইটাটো বণ্ডিং কৰি আছে তাৰ লোন পেয়াৰ কেইটা এইটো এটা লোন পেয়াৰ হয় নাই এতিয়া তোমাৰ এই লোন পেয়াৰটো ইয়াৰ লগত কোঅৰ্ডিনেশ্যন বণ্ড ফৰ্ম কৰি আছে এতিয়া বুজিলা ইয়াক কিয় কোঅৰ্ডিনেশ্যন কম্পাউণ্ড বুলি কোৱা যায় তেনেকৈ বাকীকেইটাও একেই এইখিনি একচুৱেলি এনেকৈ আহে সিহঁতে কোঅৰ্ডিনেশ্যন বণ্ড ফৰ্ম কৰি আছে ইয়াৰ লগত বুজিলা আৰু ইয়াত কৈছে যে দিজ আৰ ছেটিছফাইড বাই নিউট্ৰেল মলিকিউল অৰ নিগেটিভ আয়ন এতিয়া নিউট্ৰেল মলিকিউল এতিয়া ইটোতো নিউট্ৰেল মলিকিউল ন এমনিয়াটোতো এটা নিউট্ৰেল মলিকিউল কিন্তু ই নিউট্ৰেল হয় জানো এইটো নিগেটিভ আয়ন হয় তো ইউটো ফৰ্ম কৰে এইকেইটাৰ ক্ষেত্ৰত চোৱা এইকেইটাৰ ক্ষেত্ৰত আছেনে ই তোমাৰ ছেকেণ্ডেৰী ভেলেন্সি হিচাপে আছেনে ক্লৰিনটো তো ইটো এটা তোমাৰ নিগেটিভ আয়ন হয় তো সেইকাৰণে ইয়াত কৈছে দিজ আৰ ছেটিছফাইড বাই নিউট্ৰেল মলিকিউলছ অৰ নিগেটিভ আয়নছ The secondary valency is equal to the coordination number and is fixed for a metal. ইয়াত coordination number ইয়াত কিমান হ'ল 6 coordination number কোবাল্টৰ coordination number কিমান বুলি হ'লে কি ক'বা 6 হ'ল আৰু এইটো ফিক্সড হয় কোবাল্টৰ কাৰণে ই এমনিয়া হয় লগত কৰক বা তোমাৰ ৱাটাৰৰ লগত কৰক বা ক্লৰিনৰ লগত কৰক ই 6টা এনেকুৱাকৈ তোমাৰ ইয়াৰ 6 ইয়াৰ coordination number হ'ব হ'ল এতিয়া ফ'ৰ্থ পইণ্টটো চোৱা দ্য আয়নছ গ্ৰুপছ বাউণ্ড বাই দ্য ছেকেণ্ডেৰী লিংকেজ টু দ্য মেটেল হেভ কেৰেক্টাৰিষ্টিক
special arrangement corresponding to different coordination numbers. এই যেটো ফোর্থ পইণ্টটো হয় ন স্পেশাল এৰেঞ্জমেণ্টৰ কথা যে কৈছে এই ডাউট তোমালোকৰ এইখিনি পঢ়িলে ক্লিয়াৰ হ'ব সো মই ইয়ালৈ যাম সো ইয়াৰ পিছতো আছে ইন মডাৰ্ণ ফৰ্মুলেশ্যন such special arrangements are called coordination polyhedra. The spaces within the square bracket are coordination entities or complexes. The square bracket যিটো আছে ন এইটা এটো স্কয়াৰ ব্ৰেকেটৰ যিটো আছে ন হেতু তোমাৰ কোঅৰ্ডিনেশন এন্টিটি বুলি কয় ইয়াৰ ডেফিনেশন তোমাৰ কিছুমান ইয়া দিয়া আছে some definitions coordination entity কাক কোৱা যায় তো এইখিনি পঢ়িলে মই এটো তোমালোকৰ ক্লিয়াৰ হৈ যাব হয় ঠিক তেনেকৈ চোৱা কিছুমানৰ এটা নিকেলৰ ক্ষেত্ৰত চাৰিটা লাগি আছে তেতিয়া কোঅৰ্ডিনেশন নম্বৰ কিমান হ'ব 4 হ'ব ইয়াৰ ক্ষেত্ৰত কিমান হ'ব 4 হ'ব ইয়াৰ ক্ষেত্ৰত কিমান হ'ব 5টা আছে আৰু এটা আছে 6 হ'ব কোবাল্টৰ ক্ষেত্ৰত কিমান হ'ব 6 হ'ব কোঅৰ্ডিনেশন নম্বৰ বুজিলা এতিয়া difference between a double salt and a complex এটা double salt কি হ'ল মই কোনটা লিখি থৈছিলো A double salt is a salt that contains more than one cation or more than one anion. এতিয়া এই যে ৰেড কালাৰ দি যে মই এটা কৈ থৈ দিছো ফেৰাছ সালফেট হল ই এটা সল্ট হয় ই এটা সল্ট হয় ই এটা সল্ট হয় ই এটা সল্ট হয় হল কিন্তু ইয়াত ইহত কম্বাইন হৈ আছে কিন্তু এতিয়া যদি তুমি পানীত দি দিয়া ন ইয়াতে এই পটাছিয়ামও বেলেগকে যাব ক্লোৰিনো বেলেগকে যাব মেগনেছিয়ামও বেলেগকে যাব তোমাৰ ক্লোৰিনো বেলেগকে যাব ইহত সেপাৰেট হৈ যাব তো এইবিলাক হৈ গ'ল তোমাৰ ডাবল সল্ট কিন্তু কমপ্লেক্সত তেনেকুৱা নহয় হল কমপ্লেক্সৰ ক্ষেত্ৰত আগতে যেতিয়া আমি এই বস্তুটো গম পোৱা নাছিলো তেতিয়া এনেকৈ লিখিছিলো হয়নে এনেকৈ লিখিছিলো তো এতিয়া যদি তোমাৰ পানীত দি দিয়া ন এই বস্তুটো যেতিয়া তুমি পানীত দি দিবা ন তোমাৰ এই এমোনিয়া কিটা আকৌ সেপাৰেট হৈ নাযায় ক্লোৰিনটো যাব পাৰে ক্লোৰিনটো কৈছো নহয় কিহৰ কাৰণে যাব বুজাইছিলো ই কিন্তু নাযায় বুজিছানে তো ইয়াৰ মাজত আৰু ইয়াৰ মাজত এটোৰ মাজত আৰু এটোৰ মাজত ডিফাৰেন্স আছে তো হেতুৱে কৈছে ডিফাৰেন্স বিটুইন ডাবল সল্ট এণ্ড এ কমপ্লেক্স মই ৰিডিং কৰি দিওঁ both double salts as well as complexes are formed by the combination of two or more stable compounds in stoichiometric ratio ইয়াৰ ডেফিনেশ্যনটো দিয়া গৈছে double salt মানে কি মই অলৰেডি কৈ দিছো however they differ in the fact that double salts such as এইকেইটা double saltৰ নাম দিছে like more salt potassium এইকেইটা etc dissociate into simple ions completely when dissolved in water মই যেতিয়া ক'লো ইহত বেলেগ বেলেগকে তোমাৰ আয়নাইজড হৈ যাব গোটেইটা আয়নাইজড হ'ব কিন্তু যেতিয়া তুমি water dissolve কৰিবা however complex ions such as এইকেইটা এটো এটা complex ion হয় ইয়াৰ coordination number কিমান হ'ব কোৱাচোন 6 ইয়াৰ coordination number কিমান হ'ব এটো actually এনেকৈ আছে বেকে থাকিব coordination number কিমান হ'ব 6 হ'ব ইয়াত পটাছিয়ামটো কেনেকৈ আছে বাহিৰত ই প্ৰাইমাৰী ভ্যালেন্সি হিচাপে আছে হল যেটো পজিটিভ আয়ন হয় তো এই যিকেইটা তোমাৰ কমপ্লেক্স আয়ন হয় দে ডোন্ট ডিসোসিয়েট ইনটু দিস এন্ড দিস কম পাইছানে ইয়াত তুমি এটো ডিসোসিয়েট হৈ নাযায় এটো এক্সট্ৰাকে ডিসোসিয়েট হৈ নাযায় বুজিলা কাৰণ ই তোমাৰ সেকেন্ডাৰী ভ্যালেন্সি হিচাপে আছে ইয়াৰ ক্ষেত্ৰত বেলেগ ইহন গোটেইখিনি প্ৰাইমাৰী ভ্যালেন্সি আছে হল